তৰুণ গগৈৰ তিতাবৰত গৌৰৱ গগৈ গো বেক ধ্বনি। ভাস্কৰ বৰুৱাক প্ৰাৰ্থিত্ব নিদিয়াত ক্ষোভ কংগ্ৰেছ কৰ্মীৰ। কিন্তু কিয় বঞ্চিত হল বিধায়ক ভাস্কৰ বৰুৱা? মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা থকাৰ বাবেই নে অন্য কাৰণ? ভাস্কৰ বৰুৱাক প্ৰাৰ্থিত্ব নিদিয়া সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈৰ। মই ভাবোঁ যে তেওঁলোকে তিতাবৰত পুনৰবাৰ এজন নতুন মুখ, যিজনে প্ৰথমবাৰ বাবে নিৰ্বাচনী ৰণত নামিব, এনেকুৱা এজন ব্যক্তিক প্ৰাণকৰ্মী ডাঙৰীয়াক আগবঢ়াই দিছে। গৌৰৱ গগৈৰ মতে টিকট বঞ্চিতসকলক কিবা নতুন সুযোগ দিব খুজিছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই। ভাস্কৰ বৰুৱাৰ টিকট কৰ্তনত তেওঁৰ হাত নাই, এয়া হেনো দলীয় সিদ্ধান্ত। চাওক, আপোনালোকে দেখিছে বিজেপি দলৰ ভিতৰতে তেওঁলোকে বহুত কেইজন বিধায়কৰ টিকেট কিবা কাৰণত কৰ্তন কৰা হ'ল। আমাৰ কংগ্ৰেছ দলৰ ভিতৰতো কিছু বিধায়কসকলৰ টিকেট কৰ্তন কৰা হ'ল। এয়া আমাৰ দলৰ নেতৃত্ব আজি তেওঁলোকে সিদ্ধান্ত লয়। নিশ্চয় পৰৱৰ্তী দিনত কিবা এটা বেলেগ নতুন সুযোগ আমাৰ কংগ্ৰেছ দলৰ টিকেটৰ পৰা বঞ্চিত বিধায়কসকলৰ সম্পৰ্কত আমাৰ দলৰ নেতৃত্বই কিছু ভাবিছে। প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰে ঘনিষ্ঠতাৰ কথা অস্বীকাৰ কৰা নাই ভাস্কৰ বৰুৱাই। তিতাবৰবাসীৰ স্বাৰ্থত, সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তেওঁ মুখ্যমন্ত্ৰীক সঘনাই লগ কৰাটো হয়। মুখ্যমন্ত্ৰী ঘনিষ্ঠ হোৱাটো সেইটো স্বাভাৱিক, কাৰণ তেওঁ সাংবিধানিক মুৰব্বী। গতিকে তিতাবৰৰ মই যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছোঁ, মই কাৰ কাৰণে গৈছোঁ? মই তিতাবৰৰ ৰাইজৰ কাৰণে গৈছোঁ, তিতাবৰ জনগণৰ কাৰণে গৈছোঁ। আজি এই প্ৰকাণ্ড ৰাস্তাবিলাক হ'ল, আজি ধানৰ দাম, আজি ৰাইজে ইমানখিনি ধানৰ দাম আজি কৃষকে পালে। আজি সাৰৰ কাৰণে মানুহ হাবাথুৰি খাবলগীয়া হোৱা নাই, সাৰ পাইছে। তথাপিতো সাৰ ব্লেক মাৰ্কেটত সাৰটো বন্ধ কৰিবৰ কাৰণে মই বাৰম্বাৰ চেষ্টা কৰি আছোঁ। ছেৰিকালচাৰ কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ বন্ধ হৈ থকা কামবিলাক আমি কৰিলোঁ। সেইটো কাৰণে আজি অসম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট হ'ল, খেতি ফাৰ্মখন কিমান ধুনীয়া তাত কাম হৈছে এতিয়া। গতিকে বহুতখিনি কাম আমাৰ হৈছে, নোহোৱা নহয়। তিতাবৰত এখন অভাৰব্ৰিজ হ'ব, এতিয়া ৰেলৱে অভাৰব্ৰিজ। আমাৰ যথেষ্টখিনি আমাৰ কাম, সেই কামবোৰ কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ মই যাবলগীয়া হয়। আৰু সেইটো যোৱাটো মোক দলীয় হাইকমাণ্ডে কোনোদিন বাধা দিয়া নাই। মোক যেতিয়া আমাৰ দলীয় সভাপতি বা আমাৰ যিটো আমাৰ LOP লিডাৰ অফ অপজিশ্যন দেৱব্ৰত শইকীয়া, সদায় তেখেতে কৈছে যে বৰুৱা আপুনি গভৰ্ণমেণ্ট মিটিং আপুনি যাব পাৰে। অৱশ্যে টিকট নোপোৱাত সিমান ক্ষোভ নাই ভাস্কৰ বৰুৱাৰ। ওলোটাই গৌৰৱ গগৈক ধন্যবাদ আৰু কৃতজ্ঞতাহে জনাই তেওঁ। মই এজন সাধাৰণ মানুহ, মোক গৌৰৱ গগৈ ডাঙৰীয়াই মোক MLA পাতিলে, 5 বছৰ মোক বিধানসভাখন দেখুৱালে। মই যি পাৰোঁ মই নিজৰ সততাৰ কামখিনি কৰিলোঁ। তাৰ বাবে মই গৌৰৱ গগৈক মই প্ৰথম ধন্যবাদ আৰু তেখেতক কৃতজ্ঞতা জনাব লাগিব। আৰু এইটোও নহয় যে মই সদায় টিকেটেই মই পাই থাকিম। গতিকে এদিন পাব, এদিন যাব। পোৱা আৰু নোপোৱাৰ খেলখনৰ কাৰণে জীৱনটো বৰ মধুৰ হয়, হয়নে নহয়? পোৱা নোপোৱাৰ আছে কাৰণেই বৰ সুন্দৰ হয় কথাটো। আৰু দলীয় নেতৃত্বৰ আমি এইটো হাইকমাণ্ড বেছড পাৰ্টি। গতিকে হাইকমাণ্ড বেছড পাৰ্টিৰ প্ৰত্যেকটো কথা আমি শুনিব লাগিব, তেওঁলোকে যি নিৰ্দেশনা দিয়ে। অৱশ্যে সমষ্টিবাসী দুখত আছে, তেওঁলোকে কান্দিছে, শুব পৰা নাই। এতিয়া কি কৰিব তেওঁলোকৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত ল'ব। মানুহৰতো ডিমাণ্ড থাকিবই। এতিয়া আপোনালোকে দেখিছে কিমান মানুহ আৱেগিক, প্ৰত্যেক মানুহে মোক কান্দি মোক ফোন কৰিছে, কিমান মহিলাই মোক কান্দিছে, কিমান মোক বয়োজ্যেষ্ঠ মানুহে মোক কান্দি এইকেইদিন যোৱা 3টা ৰাতি, গোটেই ৰাতি আমাৰ কৰ্মীবোৰ খোৱা নাই। তেওঁলোকে কেতিয়া ৰিজাল্ট পাব। গতিকে তেওঁলোকৰ এটা খুব হ'ল, তেওঁলোক যথেষ্ট আৱেগিক হৈছে। আৰু মোৰ এটা কথাই মই এতিয়া চিন্তা কৰিলোঁ যে জীৱনত ময়ো এটা বৰ ডাঙৰ প্ৰাপ্তি যে আজি গোটেই তিতাবৰবাসীৰ বেছিভাগ মানুহে আজি মোৰ কাৰণে তেওঁলোকে যে ইমান বেদনা, তেওঁলোকে যে মোৰ আস্থা প্ৰকাশ কৰিছে, মই এইটো এটা অভিভূত হৈছোঁ। ভাস্কৰ বৰুৱাৰ সলনি তিতাবৰত এইবাৰ নতুন মুখ, প্ৰাণকৰ্মী। বিজেপিৰ ধীৰাজ গোৱালৰ বিৰুদ্ধে কংগ্ৰেছে থিয় কৰালে চাহ জনগোষ্ঠীয় নেতাক। গধূলি মই গৈ ৰাতি ভাতটো খাই পেলাই মই ভাতকেইটা খাই বিচনাত শুব লওঁতে তেনেকুৱাতে আমাৰ সন্মানীয় আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ ফোন কৰিলে যে আমাৰ দলে আপোনাৰ টিকেটটো আগবঢ়াইছে,
আপুনি PPSN হওক। সেই কথাটো শুনি পেলাই মই যে ক'লোঁ দলে টিকেটটো আগবঢ়াইছে, ভাল পাইছোঁ। সেইখিনি কথা ক'লোঁ আৰু কোৱাৰ পিছত আৰু বাকী যাৱতীয় কেইটামান কথা মোক ক'লে। এই তৰুণ গগৈ ছাৰৰ দুৰ্গ, তৰুণ গগৈ ছাৰ 15টা বছৰ ইয়াত মুখ্যমন্ত্ৰী হৈ আছিলে, 5টা বছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপেও হৈ আছিলে। আৰু তেখেতে যিখিনি উন্নয়নমূলক কাম তিতাবৰৰ পৰা ধৰি গোটেই অসমত যিখিনি কৰিলে, আজি তিতাবৰৰ পৰা ধৰি গোটেই অসমত কাঠৰ দলং গোটেইখিনি অঁতৰাই পেলাই যদি পকীকৰণ যদি কৰিলে যদি তৰুণ গগৈ ছাৰে কৰিছিলে। গতিকে সেইটোলৈ চাবলৈ গ'লে এতিয়া আমি তৰুণ গগৈ ছাৰে যিখিনি কাম কৰিছিলে, আমি তৰুণ গগৈ ছাৰকে অনুকৰণ কৰি আমি কামখিনি কৰি যাবৰ কাৰণে চেষ্টা কৰিম সদায়। তিতাবৰৰ পৰা মঞ্জিত হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।